চাহ বাগিচা বুলি ক'লে প্ৰথমে অসমৰ চাবুৱালৈ মনত পৰে। চাবুৱাৰ চিয়ালকাটি চাহ বাগিচাত অসম চৰকাৰে আৰম্ভ কৰিছে নতুনকৈ টি টুৰিজিম। অসমৰ চাহ পৰ্যটন উদ্যোগৰ দিশটোক সবল কৰাৰ মানসেৰে অসম চৰকাৰে লৈছে বিশেষ পদক্ষেপ। মই বৰ্তমান যিটো বাংলোত উপস্থিত আছোঁ, এটা বিশালকায় বাংলো। এই বাংলোটো হৈছে 1931 চনতে নিৰ্মাণ কৰা আৰু এই বাংলোটো নিৰ্মাণ কৰিছিল ব্ৰিটিছসকলে। এই বাংলোটোৰ পৰাই আৰম্ভ কৰিব বিচাৰিছে অসম চৰকাৰ আৰু চিয়ালকাটি চাহ বাগিচাৰ যৌথ প্ৰচেষ্টাত আৰম্ভ কৰিব বিচাৰিছে এক নতুন টি টুৰিজিম ক্ষেত্ৰ হিচাপে। বছৰৰ আৰম্ভণিতে ডিব্ৰুগড় জিলালৈ চাহ পৰ্যটনে লৈ আনিছে এক আশাৰ ৰেঙনি। চাবুৱাৰ চিয়ালকাটি চাহ বাগিচাত থকা এটা শতিকাজোৰা চাং বাংলোৰ পৰাই আৰম্ভ কৰিব বিচাৰিছে টি টুৰিজিম। প্ৰাক স্বাধীনতা কালতে নিৰ্মাণ কৰা এই বিশাল চাং বাংলোটোৰ পৰাই আৰম্ভ কৰিছে টি টুৰিজিমৰ ব্যৱস্থা। এটা প্ৰজন্মৰ পিছত আন এটা প্ৰজন্ম আহিল, কিন্তু এতিয়াও যেন সেই পূৰ্বৰ ৰেহ ৰূপ হেৰুৱা নাই এই বিশেষ বাংলোটোৱে। একেই আছে বাংলোটোৰ সা সৰঞ্জামবোৰ, য'ত আছে বহু ব্ৰিটিছ বিষয়া, গণ্যমান্য ব্যক্তিৰ সুমধুৰ স্মৃতি। ইংৰাজ শাসনৰ স্মৃতি বিজড়িত চাং বাংলোটো সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে। অসম চাহ পৰ্যটন উন্নয়নৰ আঁচনিৰ অধীনত বাংলোটোৰ পুনঃ নিৰ্মাণৰ কাম কাজ ইতিমধ্যে আৰম্ভ কৰা হৈছে। মানে একচুৱেলি আসাম গভৰ্ণমেণ্টৰ এটা স্কিম ওলাইছে। এইটো স্কিমৰ আণ্ডাৰত আমি এপ্লাই কৰিছোঁ। আমাক চেংচন কৰিলে ইয়াত এইটো আণ্ডাৰ টি টুৰিজিম এণ্ড ডেভেলপমেণ্ট বুলি স্কিম এটা আছে। তাত কলাবৰেশ্যন কৰিছোঁ আমাৰ বাগান আৰু আসাম গভৰ্ণমেণ্টৰ লগত। তো এইটো এটা পুৰণি বাংলো, একদম বহুত পুৰণি বাংলো। এইটো 1931ত বনোৱা, ব্ৰিটিছে বনোৱা। চ' এইটোকে আমি এতিয়া ৰিন'ভেট কৰি আছোঁ। কি কি সুবিধা থাকিব ইয়াত? আপোনাৰ ওপৰত থাকিব 4টা কটেজ, 4টা ৰুম, মানে VIP ৰুম, আৰু তলত এটা ৰুম থাকিব। তলত ৰেষ্টুৰেণ্ট থাকিব আৰু আপোনাৰ বাৰ থাকিব ভৱিষ্যতে, আৰু চুইমিং পুল থাকিব। থকা খোৱাৰো সুবিধা থাকিব? হয়, থকা খোৱাৰ সুবিধা 4টা। আৰু ভৱিষ্যতে আমি কটেজ বনাবলৈ পৰিকল্পনা কৰিছোঁ। সেইটো অলপ দেৰি হ'ব, সেইটো মানে ফাণ্ডৰ ওপৰত ডিপেণ্ড কৰিব। হয়তো কেতিয়া মানে মুকলি হোৱাৰ সম্ভাৱনা আছে? এনেইতো আমি টাৰ্গেট লৈছিলোঁ মিডল অফ দ্য ইয়েৰ, আগষ্ট মানত। এতিয়া ফাণ্ডৰ ওপৰতে বেছ কৰি আছে। এইটো একদম এইবিলাক ইনটেক হৈ আছে। এইটো মানে একচুৱেলি চাং বাংলো বুলি কয়। এইটো গোটেই ফ্ৰেমটো হ'ল আইৰণ ষ্ট্ৰাকচাৰ। ডাঙৰ ডাঙৰ বিম দি এইবিলাক চব লণ্ডনৰ পৰা অনা আৰু আৰু গোটেই ফ্ৰেমটো, ফ্ল'ৰটো হ'ল উডেন ফ্ল'ৰ, আৰু ৱালবিলাক হ'ল বেম্বো, পাছত চিমেণ্ট ফ্ল'ৰ প্লাষ্টাৰিং কৰিছে। এইটো ইয়াৰ ইউনিক যিটো ব্ৰিটিছৰ লুকটো আছে সেইটো থাকিবই, একদম এণ্টিক সেইটো। আৰু আজিকালি নতুনটো বহুত আৰ্কিটেক্ট আছে, এজ পাৰ আৰ্কিটেক্টে আমাক ড্ৰয়িং দিছে। তেনেকুৱা ভিতৰত ভাল আৰ্কিটেক্ট এটা এট্ৰেক্টিভ হ'ব। আৰু আমাৰ কাৰিকৰবিলাক কেলকাতাৰ পৰা আহিছে। ইতিমধ্যে পুনঃ নিৰ্মাণৰ কাম আৰম্ভ হোৱা এই চাং বাংলোটোত থাকিব অত্যাধুনিক প্ৰযুক্তিগত কোঠালিৰ ব্যৱস্থা, ৰেষ্টুৰেণ্ট, চুইমিং পুল, বাৰ আদি। চাহ বাগিচা পৰিচালনাৰ বাবে ব্ৰিটিছসকলে 1931 চনতে নিৰ্মাণ কৰা চাং বাংলাটোত থাকিয়ে পৰ্যটকসকলে বহুকেইখন চাহ বাগিচাৰ অপৰূপ সুন্দৰতা, ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক শোভা উপভোগ কৰিব পাৰিব। ৰাজ্য চৰকাৰৰ এই পদক্ষেপে এতিয়া ৰাজ্যখনৰ পৰ্যটনৰ দিশটোক নতুন গতি দিব বুলি আশা কৰিছে সকলোৱে। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।